জনে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে সেই শৃংখলাত আজি আমি আৰু ৪,৪৪৪ জনক আগুৱাই দিলো সংখ্যাটো আজি আৰু বাঢ়ি গ'ল গতিকে আমি ভাবো যে ৩১ ডিসেম্বৰত মিছন বসুন্ধৰা দ্বিতীয়টো সামৰণি হ'ব তৃতীয় আৰম্ভ কৰাৰ আগত আমি অতি কমেও ২,২০,২৫,০০০ মানুহক মাটিৰ পট্টা দিব পাৰিম তিনিচুকীয়া জিলাতে অসমৰ ভিতৰত হাইয়েষ্ট মাটিৰ পট্টা হৈছে এটা সাধাৰণভাৱে এটা মই উল্লেখ কৰিলোঁ আজি আমি এটা কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ আমাৰ ৰেশন কাৰ্ডবিলাক চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নাপাইছিল যেহেতু তেওঁলোকে পেঞ্চন পাইছিলে আজি আমি কেবিনেটে এটা সিদ্ধান্ত লৈলোঁ যে 4th গ্ৰেডৰ ৰিটায়াৰ্ড পাৰ্চনেলেও ৰেশন কাৰ্ড পাব পাৰিব গ্ৰেড 4 যদি মই চৰকাৰী চাকৰিয়ালে ৰেশন কাৰ্ড নাপায় যেহেতু এইটো দৰিদ্ৰ মানুহৰ কাৰণে দিয়া হয় কিন্তু গ্ৰেড 4ৰ ৰিটায়াৰ মানুহ এজনকো আমি দৰিদ্ৰ বুলিয়ে ধৰি লৈছোঁ আৰু তেওঁলোকে ফ্ৰী ৰেশন আৰু আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব পৰাকৈ ৰেশন কাৰ্ড লাভ কৰিব কিন্তু গ্ৰেড 3 নহয় এইটো অনলি ফৰ গ্ৰেড 4 আজি কেবিনেটত সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰিছোঁ ইয়াৰ উপৰিও আন কিছুমান ৰুটিন সিদ্ধান্ত আমি লৈছোঁ যিখিনি আপোনালোকৰ ইণ্টাৰেষ্ট থাকিলে পিছত মোৰ টুইটত বা অসম চৰকাৰৰ ষ্টেটমেণ্টত আপোনালোকে পঢ়ি ল'ব পাৰিব আমি যিখন জিলালৈ যাওঁ সেইখন জিলাত কিছু উন্নয়নমূলক কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰোঁ এই প্ৰচেষ্টাৰ অধীনত আজি তিনিচুকীয়া জিলাৰ বাবে মই কেইটামান কেবিনেটে অনুমোদন কৰা আঁচনি ঘোষণা কৰিব খুজিছোঁ তিনিচুকীয়া পৌৰসভাৰ বা তিনিচুকীয়া বিধানসভা সমষ্টিত আমি থানা চাৰিআলিত এটা মাল্টি লেভেল কাৰ পাৰ্কিং বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ তিনিচুকীয়া বাইপাছত আমি এটা ISBT বাছ টাৰ্মিনাছ এটা বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এটা ট্ৰাক টাৰ্মিনেল এটা আমি বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কাৰ পাৰ্কিং হ'ল ISBT হ'ল ট্ৰাক টাৰ্মিনেল হ'ল তিনিচুকীয়া মেডিকেল কলেজলৈকে যোৱা ৰাস্তাটোৰ ওপৰত আমি এখন উৰণীয়া সেতু আজি আমি অনুমোদন কৰিছোঁ যাতে যান বাহনৰ ভিৰৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ ইয়াৰ উপৰিও তিনিচুকীয়াৰ নপুখুৰী পাৰ্কৰ উন্নয়নৰ বাবে আমি 10 কোটি টকা দিব খুজিছোঁ বৰদলৈ নগৰ পাৰ্কৰ বাবে আমি 2 কোটি টকা অনুমোদন আগবঢ়াইছোঁ ৰঙাগড়া ৰোড আৰু 4-লেন ক্ৰছিঙৰ মাজত আমি এটা আণ্ডাৰপাছ বনাব খুজিছোঁ যাতে তলেদি আমি গাড়ীটো পাৰ কৰিব পাৰোঁ ৰঙাগড়া ৰোড আৰু 4-লেন ক্ৰছিঙৰ মাজত আৰু বৰ্তমান যিখন নপুখুৰী তিনিচুকীয়া ফ্লাইঅভাৰ আছে তাতে আমি নপুখুৰীৰ যিটো অঞ্চল আছে তাত আমি এখন ফ্লাইঅভাৰখন আমি ষ্ট্ৰেংথেনিং আৰু সুন্দৰ কৰিব খুজিছোঁ চাবুৱাৰ সমষ্টিত আমি বৰ্তমানৰ চাবুৱা সমষ্টিত কোৰ্ট তিনিআলিৰ পৰা DC অফিচৰ পৰা গুৰু টেগ বাহাদুৰ যিটো ৰাস্তা তাক আমি অতি সুন্দৰ কৰি উইথ ড্ৰেইনেজ আমি বনাব খুজিছোঁ যাতে ৰাইজৰ উপকাৰ হয় ডুমডুমা কলেজৰ বাবে আমি এখন টকা লাগিব ডুমডুমা টাউনত আমি আৰু এটা সুকীয়াকৈ ইনডোৰ ষ্টেডিয়াম এটা বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ সেইটোতো প্ৰায় 12 কোটি টকা লাগিব ডুমডুমা নদীৰ ওপৰত আমি এখন RCC ব্ৰিজ দিব সিদ্ধান্ত লৈছোঁ আৰু ডুমডুমা টাউনৰ আমি এখন ফ্লাইঅভাৰ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ মাৰ্ঘেৰিটাত আমি মাৰ্ঘেৰিটাৰ পৰা চাংলাং গেটলৈকে যিটো ৰাস্তা আছে তাক আমি বনাব বিচাৰিছোঁ মাৰ্ঘেৰিটাৰ পৰা নামটক গেটলৈকে আমি ৰাস্তাটো বনাব খুজিছোঁ আৰু জাগুন কাঠাচিমাৰ পৰা টেকাৰী ব্ৰহ্মজান গাঁৱলৈকে আমি বুঢ়ীদিহিং নদীৰ ওপৰত দলং এখন বনাই সুন্দৰ কৰি ৰাস্তাটো আমি বনাব খুজিছোঁ ডিগবৈত আমি এটা ইনডোৰ ষ্টেডিয়াম বনাব খুজিছোঁ উইথ ছুইমিং পুল
ডিগবৈ চাৰিআলিৰ পৰা বৰবিললৈ যিটো 2 কিলোমিটাৰ ৰাস্তা আছে তাত আমি ড্ৰেইনেজ দিব খুজিছোঁ আৰু মাকুম টাউনক আমি এটা মাষ্টাৰ প্লেনৰ অধীনত তাৰ নলা নৰ্দমাখিনি আমি বনাই দিব খুজিছোঁ। শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ কাষতে আমি খুব সুন্দৰ কৰি এটা ভূপেন হাজৰিকাৰ ষ্টেচু বনাব খুজিছোঁ। ষ্টেচু উইথ পাৰ্ক আদি প্ৰায় 6-7 কোটি টকা তাতে আমি খৰচ কৰিম, ভাল কৰি বনাব খুজিছোঁ। চাপাখোৱাত এখন ষ্টেডিয়াম আমি বনাব খুজিছোঁ আৰু এখন ষ্টেডিয়াম আমি কাকপথাৰত বনাব খুজিছোঁ। চাপাখোৱাটো এখন, কাকপথাৰতো এখন। বুঢ়া বুঢ়ী থানৰ বাবে 5 কোটি টকা আমি অতিৰিক্তকৈ দিব খুজিছোঁ যাতে বুঢ়া বুঢ়ী থানখন সুন্দৰ হৈ যায়। আৰু অমৰপুৰ গাঁৱত লাইট যাব পৰা নাছিল, প্ৰায় 40-50 কোটি টকা লাগে বাবে ইমান দিন অমৰপুৰত লাইট যোৱা নাছিল। আমি 50 কোটি টকা খৰচ কৰি ইলেক্ট্ৰিচিটি গ্ৰিড আমি অমৰপুৰলৈ লৈ যাবৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰিও তিনিচুকীয়া ডিষ্ট্ৰিক্ট ষ্টেডিয়ামখনৰ বাবে আমি 50 কোটি টকা অনুমোদন দিছোঁ যাতে সুন্দৰ কৰি ফ্লাড লাইট ধুনীয়াকৈ বনাব পাৰে। মোৰ ওচৰত আহিছিলে 15 কোটি টকা বিচাৰি, মই 50 কোটি টকা অনুমোদন কৰি দিছোঁ যাতে খুব তিনিচুকীয়াৰ ঐতিহ্যৰ লগত লগ লগাই খুব ধুনীয়াকৈ যাতে আমি বনাব পাৰোঁ। এই গোটেই কামখিনি আপোনালোকে কেতিয়া হ'ল কি হ'ল বুলি মোক নুসুধিব, ঠিক 26ৰ আগতহে হিচাপটো ল'ব, কাৰণ কোনোবা এই বছৰ হ'ব, কোনোবা অহা বছৰ হ'ব, গতিকে হিচাপটো 26ৰ আগত ল'ব। প্ৰত্যেকবাৰে আহিলে নুসুধিব, কাৰণ একেলগে গোটেইখিনি আমি নকৰোঁ। আজি 3টা, কালি 4টা এনেকৈ কৰি যাম, কিন্তু 26ৰ আগতে গোটেইখিনি ইন প্লেচ হৈ যাব। শেষত মই এটা সৰু ঘোষণা কৰিব খুজিছোঁ যে প্ৰত্যেক বছৰে আমি 2 ডিচেম্বৰৰ দিনত 2 ডিচেম্বৰৰ আগমুহূৰ্তত, অসম দিৱসৰ আগমুহূৰ্তত আমি চুকাফা বঁটা ঘোষণা কৰোঁ। এইবাৰ অসমৰ প্ৰখ্যাত সাংবাদিক চেণ্টিনেল কাকতৰ প্ৰাক্তন সম্পাদক ধীৰেন্দ্ৰ নাথ বেজবৰুৱা ডাঙৰীয়াক আমি চুকাফা বঁটা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আজি কেবিনেটত এইখিনিয়ে সিদ্ধান্ত আছিল। আপোনালোকে এনে মোৰ কথাখিনিতো ৰেকৰ্ড কৰিছে, গতিকে টুইটতো আপোনালোকে পাব পিছত। তথাপিতো যদি কিবা আছে আপোনালোকে সুধিব পাৰে, পাই যাব। সমস্যা এটাই, মানে পৰ্টেল আদি হৈ যোৱাৰ পিছত সাংবাদিকৰ সংখ্যাটো ইমান বৃদ্ধি পাইছে, গতিকে এইটো মানে আমি পাৰিম নে নোৱাৰিম কণ্ট্ৰল কৰিবৰ কাৰণে চাই লওঁ। আজি এটা মন্ত্ৰী ডাঙৰীয়াই কেবিনেটত কৈছে যে পৰ্টেলবিলাকতো পাৰিলে অলপ চৰকাৰী বিজ্ঞাপন আদি দিব পাৰি নেকি। এতিয়া কিন্তু ইমান নাম্বাৰটো ইমান বেছি, গতিকে অলপ চাই লওঁ কি কৰিব পাৰি। তিনিচুকীয়া জিলাখনৰ মাজেৰে ডেইলি শ গৰু পাৰ হৈ থাকে, অবৈধভাৱে শ গৰু পাৰ হৈ থাকে, কিন্তু জিলা প্ৰশাসনে আজিলৈকে একো গুৰুত্বপূৰ্ণ ভূমিকা। আমাৰ যিটো চৰকাৰী সিদ্ধান্ত, যে বিধানসভাত যিখন আইন পাছ হৈছে, তাতে অসমৰ ভিতৰত গৰু সৰবৰাহ কৰাত কোনো বাধা আইনে নিদিয়ে। তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈকে গৰু যাব পাৰে, ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈকে যাব পাৰে। আইনে বাধা দিয়ে যে যাতে বাংলাদেশলৈকে যাব নোৱাৰে। সেইকাৰণে আইনখনত লিখা আছে গোৱালপাৰা, দক্ষিণ শালমাৰা আৰু কোকৰাঝাৰ, বৰাক ভেলীত গৰু সোমাব নোৱাৰে। কিন্তু তিনিচুকীয়াৰ পৰা যদি গৰু নগাঁৱলৈকে যায়, নগাঁৱৰ পৰা যদি নলবাৰীলৈকে যায়, সেই সৰবৰাহটো আইনে তাত বাধা নিদিয়ে। বৰঞ্চ পুলিচক আমি ধৰিলেহে কওঁ যে আপোনালোকে গৰুকেইটা কিয় ধৰিছে, কাৰণ আইনত তেনেকুৱা কোনো কথা নাই। আমাৰ গোটেই উদ্দেশ্যটো হ'ল যাতে বাংলাদেশলৈকে এক্সপৰ্ট নহয় গৰুটো। তিনিচুকীয়াৰ পৰা যায় গৈ গোৱালপাৰাত সোমাব নোৱাৰে। কিন্তু আপোনালোকে জানে যে আমাৰ ইয়াৰ মিচিং ৰাইজে বহুতে গৰুৰ ব্যৱসায় কৰে আৰু সেইটো তেওঁলোকৰ জীৱিকা। আৰু গৰুটো আমাক লাগিবই, খেতি পথাৰৰ কাৰণে গৰু লাগিব, গাই পুহিবৰ কাৰণে, গাখীৰৰ কাৰণে গৰু লাগিব। গতিকে গৰুটো মাৰিবৰ কাৰণেহে গৰুটোৰ সৰবৰাহ বন্ধ হ'ব লাগে। কিন্তু যদি গাখীৰৰ কাৰণে, খেতিৰ কাৰণে গোটেই গৰুটোৰ সৰবৰাহ বন্ধ হৈ যায়, তেতিয়াহ'লেতো এগ্ৰিকালচাৰ ডাঙৰ এফেক্ট হ'ব। সেইকাৰণে এই বিষয়টোলৈ মানুহৰ মাজত এটা ভুল ধাৰণা আছে
ইভেন বহুত অচিয়েও এনেই গৰুখিনি ধৰি দিয়ে পিছত মই সুধোঁ যে আপুনি কি কাৰণে ধৰিলে কাৰণ আইনত লিখা আছে যে 7খন জিলাত গৰু সোমাব নোৱাৰে বৰাক ভেলীৰ 3খন ধুবুৰী গোৱালপাৰা মানকাছাৰ আৰু খুব সম্ভৱ কোকৰাঝাৰ তাৰ বাদে বেলেগ জেগাত গৰু আদান প্ৰদানত কোনো আপত্তি নাই আৰু গৰুৰ মাংস মন্দিৰৰ কাষৰ 5 কিলোমিটাৰ ভিতৰত মাৰিব নোৱাৰে সেইবিলাক বা হিন্দু বসতি স্থানত গৰু মাৰিব নোৱাৰে সেইবিলাক বাধা আছে কিন্তু গৰুৰ আদান প্ৰদানত কোনো বাধা নাই সকল ৰাজ্য চৰকাৰে যোৱা 2 বছৰ 7 মাহৰ শাসনকালত আমি অসমৰ বিভিন্ন জিলা সদৰসমূহত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ এটা পৰম্পৰা আৰম্ভ কৰিছিলোঁ অৱশ্যে বানপানীৰ সময়ছোৱাত বা দুৰ্গা পূজা আদিৰ সময়ছোৱাত আমি কেবিনেট বাহিৰত অনুষ্ঠিত নকৰোঁ যাতে জিলা প্ৰশাসনসমূহৰ অসুবিধা নহয় এই শৃংখলাত আজি ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠক তিনিচুকীয়াত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ জানুৱাৰী মাহৰ কেবিনেট বৈঠক উত্তৰ লখিমপুৰত অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰীৰ কেবিনেট বৈঠক নলবাৰী জিলাত অনুষ্ঠিত হ'ব তাৰ পিছত মাৰ্চ এপ্ৰিলৰ পৰা আমি জিলাৰ সদৰত কেবিনেট বৈঠক অনুষ্ঠিত নকৰোঁ কাৰণ লোকসভাৰ নিৰ্বাচন থাকিব বানপানীৰ পৰিৱেশ থাকিব অৰ্থাৎ এই বছৰ আমি 4টা জিলা সদৰতে আমি কেবিনেট বৈঠক অনুষ্ঠিত কৰিম আজি তিনিচুকীয়া হৈ গ'ল জানুৱাৰী মাহত আমি লখিমপুৰলৈকে যাম আৰু ফেব্ৰুৱাৰী মাহত আমি নলবাৰী জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিম আজিৰ তিনিচুকীয়া কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যাৰ বিষয়ে মই আপোনালোকক অলপমান বুজাই দিব খুজিছোঁ আপোনালোকে জানে যে আমি অসমত মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আদি বনাইছোঁ কিন্তু এটা সদায় মনত চিন্তা থাকে যে এই কলেজ আৰু অনুষ্ঠানবিলাকত যাতে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰিব পাৰে আৰু দৰিদ্ৰ পৰিয়াল বুলি ক'লে আমাৰ মনলৈ আহে চৰকাৰী শিক্ষানুষ্ঠানবোৰ আজি কেবিনেটত এটা সিদ্ধান্ত লৈছে যে অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহৰ 5% সিট আমি গভৰ্ণমেণ্ট স্কুলত 7মান শ্ৰেণীৰ পৰা 12মান শ্ৰেণীলৈ একেৰাহে পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সংৰক্ষিত কৰিম তাৰমানে ষ্টুডেণ্ট এজনে ক্লাছ 7ৰ পৰা গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব আৰু আপ টু 12 হায়াৰ ছেকেণ্ডাৰী গভৰ্ণমেণ্ট স্কুলখনৰ পৰাই উত্তীৰ্ণ হ'ব লাগিব তাৰ বাবে তেওঁলোকৰ বাবে 5% ইঞ্জিনিয়াৰিং কলেজৰ সিট আৰু 5% মেডিকেল কলেজৰ সিট সংৰক্ষণ হ'ব এইটো এটা আজি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰে উদ্যোগীকৰণৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দি আহিছোঁ আজি ৰাজ্য চৰকাৰে অসমত নতুনকৈ বিনিয়োগৰ বাবে 438 কোটি টকাৰ 3টা প্ৰপ'জেল অনুমোদন কৰে এই প্ৰপ'জেলবিলাকৰ ভিতৰত প্ৰথমটো হ'ল যে এখন টাটাই তাজ হোটেল কাজিৰঙাত প্ৰতিষ্ঠা কৰিব গুৱাহাটীত এখন ৰেডিশ্যনৰ নতুন হোটেল এখন প্ৰতিষ্ঠা হ'ব আৰু বঙাইগাঁও জিলাত ভাগ্যশ্ৰী উদ্যোগ বুলি এটা কোম্পানীয়ে বেম্বু ক্ৰেছ বেৰিয়াৰ বনাব অৰ্থাৎ আপোনালোকে জানে যে PWDয়ে যেতিয়া নেশ্যনেল হাইৱে বনায় ক্ৰেছ বেৰিয়াৰবিলাক লোহাৰ হয় ষ্টিলেদি বনায় কিন্তু এখেতসকলে কৈছে যে অসমৰ বেম্বুক আমি যদি ট্ৰিটমেণ্ট কৰি লওঁ তেতিয়াহ'লে লোহাৰ ক্ৰেছ বেৰিয়াৰতকৈ বেম্বু ক্ৰেছ বেৰিয়াৰ বেছি শক্তিশালী এই তিনিওটা উদ্যোগে আমাক 438 কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল দিছিলে কেবিনেটে ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি অনুসৰি এই ইনভেষ্টমেণ্ট প্ৰপ'জেল কেইটা অনুমোদন কৰে
ইয়াৰ ফলত ৰাজ্যত 1400 নতুন সংস্থাপনৰ সুবিধা বৃদ্ধি হ'ব। আমাৰ ৰাজ্যত CSR বুলি ক'লে বিভিন্ন বিভাগে বিভিন্ন ধৰণে বিভিন্ন কোম্পানীৰ পৰা CSR সংগ্ৰহ কৰে আৰু দেশত 25,000 কোটি টকাৰ CSR কোম্পানীসমূহে আগবঢ়ায়। অসমে মাত্ৰ তাৰ 350 কোটি টকা লাভ কৰে, কাৰণ আজিলৈকে অসমত CSR অথৰিটি নাছিলে যোনে সংঘবদ্ধ ভাগ কৰাৰ সিদ্ধান্তটো কেতিয়াৰ পৰা আছে তিনিচুকীয়াত। এতিয়া মই উত্তৰ লখিমপুৰত কেবিনেট হ'ব বুলি আজিয়ে কৰিলোঁ। এতিয়া কেবিনেট বৈঠকৰ আগদিনাখন যদি বিৰোধীয়ে লখিমপুৰত মিটিং এখন কৰি কয় যে আমাৰ ভয়তহে লখিমপুৰত কেবিনেট আহিছে, তাক মই কেনেকৈ কণ্ট্ৰল কৰিব পাৰিম? এতিয়া মই কৈ দিলোঁ যে জানুৱাৰীত নলবাৰীত কেবিনেট হ'ব। এতিয়া মোৰ নলবাৰী কেবিনেটৰ আগদিনাখন যদি তাত বিৰোধীয়ে এখন মিটিং পাতি কৈ দিয়ে যে আমাৰ ভয়তহে কেবিনেট কৰিছে, মই এতিয়া কি কৰিব পাৰোঁ কওক? আৰু স্যাৰ লক্ষীপুৰ ডাঙৰীয়াই কৈছে যে যদি তেওঁলোকৰ চৰকাৰ হ'ব বুলি নিশ্চিত, আৰু তাৰপাছত স্যাৰ আপোনালোকৰ মানে মন্ত্ৰী হওক হেৰি হওক তেওঁলোকৰ সকলোৰে ওপৰত ভিজিলেন্স লগাব কিবা লাগিব, তাত দুখন ডিচিপ্লিনাৰী মিটিং হৈছে তাত যদি কোনোবাই বেয়া কাম কৰিছে তাত ভিজিলেন্স লগাব লাগে, কিন্তু আমি সেই শব্দবিলাক কোৱাৰ পৰিৱৰ্তে আমি কওঁ যে আমাৰ চৰকাৰ আহিলে আমি মেডিকেল কলেজ কৰিম, ৰাস্তা কৰিম, স্কুল কৰিম, তেওঁলোকে লয় ভিজিলেন্স কৰিম। কোনোবাই বেয়া কাম কৰিলেতো এইটো লাগেই, সেইটোতো কোনো বাধা দিব নোৱাৰে, কিন্তু চৰকাৰ এখন আনাৰ কাৰণে তাতো এটা ব্যৱস্থা থাকিব লাগিব না। আৰু বিৰোধী দল সিদিনাখন সফল হ'ব যেতিয়া 17টাৰ পৰিৱৰ্তে যেতিয়া এটা হ'ব। 17 শব্দ বুলি কৈ দিয়াৰ লগে লগে গণ্ডগোল নহয় জানো যে 14টা লোকসভা আহিছে, পাৰ্টি 17টা। গতিকে তেওঁলোকে যোনদিনাখন মিটিং এখন কৰি ক'ব যে আজিৰ পৰা 17টা দল আমি এটা হৈ গ'লোঁ, সংবিধান এজন, নেতা এজন, তেতিয়া অলপ চলপ ভয় খাব পাৰোঁ, কিন্তু 17 বুলি কৈ দিয়াৰ লগে লগেতো ভয়টো ভাঙিয়ে গ'ল। আপুনি যদি কয় স্কুলৰ মাষ্টৰজন আহিছে চেকনি লৈ, বাচ্চাই ভয় খাব। যদি আপুনি ক'ব মাষ্টৰজন আহিছে লজেন্স লৈ পেলাই, ক'ৰ পৰা ভয় খাব? গতিকে আমাক ভয় খুৱাবৰ কাৰণে প্ৰথম কৰিব লাগিব 17টাতো এক হ'ব লাগিব, তেতিয়াহে অলপ চলপ ভয় খাম। মই তেওঁলোকৰ ওপৰত কি ক'ম আৰু। এডিক্টে এটা সময়ত যেতিয়া ইনজেক্টেবললৈকে গুচি যায় তেতিয়া তেওঁলোকৰ গাত HIV/AIDS আহে, আৰু অসমত HIV/AIDSৰ সংখ্যাটো বাঢ়ি আছে, কাৰণ ইনজেক্টেবল ড্ৰাগ ইউজ কৰা মানুহৰ সংখ্যাও বাঢ়িছে। আমিতো প্ৰচেষ্টা চলাই আছোঁ, মই আপোনালোকেও কিবা খবৰ থাকিলে SP গোপনে দিব, ময়ো প্ৰচেষ্টা আমি লাগিয়ে আছোঁ এইটো কামত। আপোনালোকৰো সহায় সহযোগিতা বিচাৰি ময়ো SP DCক কৈ থৈ যাম। তিনিচুকীয়া চহৰৰ মাছ বজাৰত থকা চাউলুৱা পুখুৰীৰ 18 বিঘা মাটি আছে আজি তাৰিখলৈকে মুখীয়া ৰাস্তাতে দখল কৰি আছে। মই চাই লওঁ কিয় তাতে এক্টৰ আণ্ডাৰত কোনকেইটা ঐতিহাসিক কীৰ্তিচিহ্ন নটিফাই কৰিব লাগে। এতিয়া চাউল ধোৱা পুখুৰীটো নটিফাই হৈছে নে নাই মই চাই ল'ম। মই কি আছিল মই চাই ল'ম, মই চাই ল'ম। এতিয়া আমাৰ যিকোনো দিনতে ইনস্পেকশ্যন আহিব, কালি ৰাতিপুৱা মই এবাৰ চাইও আহিম। আৰু তিনিচুকীয়া মেডিকেল কলেজত মই আশা কৰিছোঁ যে এই বছৰ আমি এডমিশ্যন দিব পাৰিম। আমি এজ পাৰ প্লেনিং গৈ আছোঁ, গতিকে এতিয়া ডক্টৰৰ এপইণ্টমেণ্ট হৈছে, 2 এদিনতে OPD ইনডোৰ আৰম্ভ হ'ব। গতিকে আৰু এমাহ 1.5 মাহৰ ভিতৰত তিনিচুকীয়া মেডিকেল কলেজ ইনিচিয়েল কাৰ্যক্ষম হৈ উঠিব। এটা অভিযোগ উত্থাপন হৈছে যে বিজেপি আৰু UPPLৰ যিখন চৰকাৰ আছে তাত যিটো উন্নয়নৰ প্ৰসংগক লৈ BTR ক'ব গ'লে মাহত 2 বাৰ যাওঁ, তাতে বড়ো অনাবড়ো শব্দবিলাক নোহোৱা হোৱাটোহে মই গম পাওঁ আজিকালি। এতিয়াতো আমাৰটোতো MLA মন্ত্ৰী সকলো BTRত মাহত 3 দিন যায়। আমাৰ এটা বিশেষ নিৰ্দেশ আছে যে সকলো বিধায়ক মন্ত্ৰী, ইভেন এতিয়া আমাৰ সুৰেন ফুকন তিনিচুকীয়াৰ বিধায়ক, কিন্তু তেওঁ 3 দিন BTR, ডিগবৈ বিধায়ক তিনিচুকীয়া জিলাৰ, তেওঁ BTRত গৈ 3 দিন থাকে।
গতিকে আমি গোটেইবিলাকে কেইদিনমান আগতে তামোলপুৰত অজন্তা নেওগ ৰাতি থাকি আহিলে আমি BTRত মাহত 3 দিন যাওঁৱেই পীযুষ হাজৰিকা জয়ন্ত ৰঞ্জিত দাস গোটেইবিলাক অশোক সিংগাল আমি BTRত 3 দিন যোৱাটো আমাৰ পাক্কা আমাকতো কোনেও আজিকালি এইবোৰ অভিযোগ নিদিয়ে का ऊपर मैं क्या कमेंट देता हूँ मैं एक्चुअल पूल का ऊपर कमेंट दूंगा लोग तो काउंटिंग का बात कमेंट मांगते हैं जो भी है एग्जिट पोल का ऊपर 10-10 एग्जिट पोल 10-10 चैनल अभी कौन सा एग्जिट पोल का ऊपर मैं कमेंट दूँ थैंक यू